calculate the total number of bytes in a 32-bit string. Okay. So ইয়াতে আমাক কৈছে যে আমাৰ তাত যদি এটা 32 বিটৰ নম্বৰ এটা আছে 32 বিটৰ string এটা আছে তেনেহলে সেই 32 বিটটোক আমি যদি আমি বাইটছত ৰিপ্ৰেজেন্ট কৰো তেনেহলে কিমান হ'ব তো এইটো কাৰণে সিম্পলি এটা কনভাৰ্জন মনত ৰাখিলে হ'ল যে 8টা বিটত 8 বিটত আমাৰ কিমান থাকে 8 বিটস ইকুৱেলস টু হৈ যায় আমাৰ 1 বাইট হৈ যায় তাৰ মানে এটা বিটত কিমান হ'ব 1 বিট হৈ যাব ইকুৱেলস টু বেসিক ইউনিটাৰী মেথড 1/8 বাইট 1/8 বাইট হৈ গ'ল but আমাক তোৰ কৈছে 32 বিটৰ হয় 32 বিট string হয় so 32 বিটস যদি হয় তেনেহলে সিম্পলি কি হ'ব 32 divided by 8 কৰিলে হয় so 32 divided by 8 কৰিলে হেতুই দি দিব আমাক number of bytes তো এটা number of bytes কেমান হ'ব 32 divided 8 মানে কি 4 হ'ব 4 bytes so in total আমাক 4টা bytes লাগিব আমাক যদি 32 বিট string এটা আছে হেতু bytesত ৰিপ্ৰেজেন্ট কৰিব কাৰণে আমাক 4টা bytes লাগিব হৈ গ'ল number 1 very simple problem এতিয়া আহিছো আমি number 2 লৈ Number 2 কৈছে what is the maximum decimal value that can be represented in binary using 2 bytes okay question to বুজিলো আমাক কৈছে maximum decimal value to ওলাব দিছে এটা decimal number ওলাব দিছে such that hey decimal number to maximum number of binary bits যোনটো থাকিব bits না থাকিলে আমাক কৈছে binary bytes থাকিব হেতু maximum 2টা bytes থাকিব এতিয়াতো আমি এটা বস্তু গমে পাইছো যে এটা byte যদি হয় 1 byte হৈ গৈছে 1 byteত থাকে আমাৰ total 8টা bits total 8টা bits থাকে next 2টা bytes যোনটো আমাৰ according to question 2টা byte যদি থাকে তেনেহলে আমাৰ কিমান হ'ব 2 into 8 তো আমাৰ total bits কিমান হৈ যাব 16 bits আছে তো এতিয়া হৈ গ'ল তো 16 bits number যদি আমাৰ যোনটো আছে 16 bits আছে এটা 16 bit number আছে এই 16 bit number আমি এটা maximum decimal value to represent কৰিবলৈ তো 16 bit মানে কি হ'ল 16 bit তো হৈছে আমাৰ total 1 2 3 4 5 6 7 8 8টা bit আৰু 8টা যদি লৈ লো 16 হৈ যাব 1 2 3 4 5 6 7 8 তো এইটো হৈছে আমাৰ এটা 16 বিটৰ বাইনাৰী নাম্বাৰ 16 বিটৰ বাইনাৰী নাম্বাৰ যদি এটো আমি বাইটত চাও এটা 8টা বিটৰ গ্ৰুপ লৈ হৈ গ'ল তো আমাৰ দুটা এনেকা গ্ৰুপ পাম হেকনে দুটা বাইট হৈ যায় সেম টু সেম কথাই হৈ যায় এতিয়া আমাক কৈছে যে এইটো ম্যাক্সিমাম আমাক ডেসিমেল ওলাব চাই ম্যাক্সিমাম কোৱাৰ কাৰণে হেকনে মই কি কৈছো গুটি কিটাৰে বিট ভ্যালু গুটি কিটা পজিশনত আমি কি দিছো 1 1 লৈছো বিকজ 0 লৈ ললে কি হয় এটো মিনিমামত আহি যাব পাৰে মানে ম্যাক্সিমাম তো নহব এট লিষ্ট মাজৰ ভ্যালু হ'ব বাট আমাক ম্যাক্সিমাম কৈছে তো হেকনে আমি ইচ বিট ভ্যালুটো 1 লৈ লৈছো এতিয়া এই নাম্বাৰটোক যদি আমি ডেসিমেললৈ কনভাৰ্ট কৰি দিও তেনেহলে আমাৰ হেতুই হৈ যাব এতিয়া ম্যাক্সিমাম ডেসিমেল নাম্বাৰ এটো মই বুজাব কাৰণে কৈছো বাট আমি ম্যাক্সিমাম ডেসিমেল নাম্বাৰটো একেবাৰে ইজিলি ওলাব পাৰো বিকজ আমাৰ যদি n যোনটো হৈছে টোটাল নাম্বাৰ অফ বিটস ইয়াতে হৈছে 16 তেনেহলে আমাৰ যোনটো ম্যাক্সিমাম ডেসিমেল নাম্বাৰটো আমাক উলিয়াব দিছে তো ম্যাক্সিমাম ডেসিমেল নাম্বাৰটো হৈছে কি সিম্পলি 2 টু দি পাৱাৰ n - 1 ফৰ্মুলা হৈ যায় তো তাৰ মানে 2 টু দি পাৱাৰ 16 - 1 কৰি দিলে যোনটো ভ্যালু আহিব হেতুই হৈ যাব আমাৰ ম্যাক্সিমাম ডেসিমেল নাম্বাৰ আৰু এটো হৈছে আমাৰ 65535 আমাৰ যোনটো ডেসিমেল নাম্বাৰটো লাগে সো এই নাম্বাৰটো যদি আমি ডেসিমেলত বাইনাৰী ৰিপ্ৰেজেন্ট কৰো এই গুটেখিনি 16টা বিটস লাগিব আৰু যদি বাইটত কও তেনেহলে 2 বাইটস লাগিব তো এটো হৈছে আমাৰ নাম্বাৰ 2ৰ আনসাৰ 1 and 2 কমপ্লিট এতিয়া আমি যাও আহি যাও নাম্বাৰ 3 লৈ নাম্বাৰ 3 কৈছে ক্যালকুলেট দ্য বাইট ৰিকোয়াৰমেন্ট ফৰ ষ্টৰিং দ্য ডেসিমেল নাম্বাৰ 8,46,569 ইয়াতে আমাক এটা ডেসিমেল নাম্বাৰ দিছে 8,46,569 ঠিক আছে এটো হৈছে এটা ডেসিমেল নাম্বাৰ আমাক কৈছে এই ডেসিমেল নাম্বাৰটো যেনিবা আমি ষ্টৰ কৰিব লাগে ৰাইট আমি কত ষ্টৰ কৰিম ষ্টৰ কৰিব কাৰণে আমি অফকোৰ্স এটো আমি ডিজিটেলত কনভাৰ্ট কৰি ষ্টৰ কৰিম এটো বাইনাৰীত আহি যাব তো হেতে সুধিছা আমাক কিমান বাইট লাগিব ম্যাক্সিমাম বাইট কিমান লাগিব ইয়াতে এই ডেসিমেল নাম্বাৰটো ষ্টৰ কৰিব কাৰণে তো এই প্ৰবলেমটো সলভ কৰিব কাৰণে আমি এটো আইডিয়াটো ইউজ কৰিম যে আমাৰ যদি n হৈছে নাম্বাৰ অফ বিটস আমাৰ n হৈছে নাম্বাৰ অফ বিটস তেনেহলে আমি এটা ৰেঞ্জ ওলাব পাৰো যে 0 পৰা 2 টু দি পাৱাৰ অফ n - 1 এই নাম্বাৰ অফ বিটসটোৱে আমাক ক'ব পাৰিব যে আমি আমাৰ যোনটো ডেসিমেল ৰেঞ্জ হ'ব এটো হৈ যায় আমাৰ এটা ডেসিমেল ৰেঞ্জটো আমাক কৈ দিয়ে মই এটা সিম্পল এক্সাম্পলৰে বুজাই দিও ডেসিমেল ৰেঞ্জ তো ডেসিমেল ৰেঞ্জ সো লেটস সে আমাৰ তাত n ভ্যালু হৈছে ইকুৱেলস টু 3 তো n ভ্যালু 3 মানে কি আমাৰ যোনটো বিটস আছে ইয়াতে টোটাল নাম্বাৰ অফ বিটস হৈছে 3 তো তেনেহলে আমি ডেসিমেল নাম্বাৰ কোনটো লগে আমি ৰিপ্ৰেজেন্ট কৰিব পাৰিম সো এই ফৰ্মুলাৰ মতে 0 পৰা 2 কিউব -1 আমি সিম্পলি n ৰ জায়গা 3 ৰিপ্লেস কৰা 2 কিউব মানে তো হৈছে 8 -1 হৈ গৈছে আমাৰ 7 তো তাৰ মানে আমি 0 ৰ পৰা ডেসিমেল নাম্বাৰ 7 লকে আমি ইজিলি এটা 3 বিট বাইনাৰী নাম্বাৰ আমি ৰিপ্ৰেজেন্ট কৰিব পাৰিম এতিয়া আমাৰ আছে 84
8,46,569 তো এইটো কাৰণে obviously আমাৰ n ভ্যালুটো বহুত লাৰ্জ হ'ব লাগিব আমি এটোত ক্যালকুলেটৰ সহায় লম ইয়াতে সো লেটস সে মই n ৰ ভ্যালু ইকুৱেলছ টু 19 লৈ লম n ইকুৱেলছ টু যদি 19 লৈ লওঁ তেনেহলে 2 টু দি পাৱাৰ অফ n minus 1 কৰিলে আমি পাম 5,24,287 তো ইয়াৰ মিনিংটো এইটো হয় যে 19 বিট যদি আছে আমি 19 বিটেৰে আমি কি কৰিব পাৰিম 0 ৰ পৰা max to max 5,24,287 এই ডেসিমেল নাম্বাৰটোৰ লৈকেহে আমি ৰিপ্ৰেজেন্ট কৰিব পাৰিম 19টা বিটেৰে বাট আমাক যোনটো দিয়া হৈছে ডেসিমেল নাম্বাৰ হেতু আছে 8,46,569 হেতু ইয়াতকৈ ডাঙৰ হৈছে যেহেতু ইয়াতকৈ ডাঙৰ হৈছে ইয়াৰ ৰেঞ্জৰ বাহিৰত গুচি গ'ল তো আমি n equals to 19 ৰে আমি কি কৰিব ইয়াক নোৱাৰিম তো আমি কি কৰিম ইয়াতে n equals to 20 লৈ লওঁ এতিয়া n equals to 20 লৈ লওঁ তেনেহলে আমাৰ কি হ'ব 0 to so 2 to the power 20 minus 1 কৰিব লাগিব so 2 to the power 20 minus 1 কৰি দিলে 10,48,575 এতিয়া যদি আমি চাওঁ ক্লিয়াৰলি আমাৰ যোনটো আছে 8,46,000 তো এইটো 10,48,000 ৰ কম হয় তো এতিয়া যে আমি এইটো বস্তু শিওৰ কৰি লৈ যে আমাৰ n equals to 20 এটা যদি থাকে n equals to 20 যদি থাকে তেনেহলে আমি ইজিলি এই ডেসিমেল নাম্বাৰটোক আমি এই 20 বিটছৰে আমি ৰিপ্ৰেজেন্ট কৰিব পাৰিম বাট আমাক একচুয়ালি কোৱেশ্চনটোত বিটছ কথা কোৱা নাই আমাক কিন্তু ইয়াতে বাইটছৰ কথা কৈছে কিমানটা বাইটছ লাগিব ওকে n ইকুৱেলছ টু যদি 20 হয় তেনেহলে আমাৰ টোটেল বাইটছ কিমান হ'ব তো মই এটা সিম্পল এক্সাম্পলৰ কাৰণে এনেকৈ কওঁ বুজি পাবলৈ ইজি হ'ব বুজি পাবলৈ সাপোজ ইজি হ'ব সেইকাৰণে মই ইচ বিট ভ্যালুটো 1 লৈছো এটো জাস্ট মই এজ এন এক্সাম্পল লৈছো তো 20 বিটৰ আমি এনেকা নম্বৰ লৈছো 1 2 3 4 5 6 7 8 9 10 10টা হৈ গ'ল আৰু 10টা লাগে সো 1 2 3 4 5 6 7 8 9 10 তো এইটো হৈছে এটা 20 বিটৰ নম্বৰ because n equals to 20 টো আমি ভেৰিফাই কৰি থৈছো এতিয়া এই 20 বিটৰ নম্বৰ কেটা বাইটছ থাকিব এতিয়া বাইটছৰ কাৰণে আমাক কেটা লাগে 8টা লাগে সো 1 2 3 4 5 6 7 8 তো এইটোৰে হ'ব এটা গ্ৰুপ ঠিক আছে তাৰমানে এটা বাইট হৈ গ'ল 1 বাইট হৈ গ'ল 1 বাইট হৈ গ'ল তো নেক্সট কি আছে 1 2 3 4 5 6 7 8 তো এইখিনি পৰা এইখিনিলৈ হ'ব আৰু এটা আন এটা বাইট বাট এতিয়া যদি চাওঁ বাসি কেটা আছে বাসি আছে আমাৰ 4টা বিট 4টা বিটেৰে কিন্তু বাইট নহয় আমাক কিন্তু এক্স্যাক্টলি বাইটটো উঠিছে তো তাৰ মানে আমাৰ দুটা বাইটহে আছে তো আৰু এক্সট্ৰা 4টা বিটু বাসি গ'ল তো এই 4টাৰেটো আমি তো বাইট বনাব নোৱাৰো সেই কাৰণে আমি কি কৰিম n ৰ ভ্যালুটো যদি ইনক্ৰিজ কৰি দিও n ৰ ভ্যালুটো ইনক্ৰিজ কৰি প্লাই n equals to 24 কৰি দিও 4টা বিট আৰু এড কৰি দিও 1 2 3 4 তেতিয়াহে আমি কমপ্লিটলি কি কৰিব পাৰিম এই গুটেটোক এটা আন এটা বাইটেৰে ৰিপ্ৰেজেন্ট কৰিব পাৰিম ৰাইট এনিৱেজ আমাক কোৱেশ্চনটো সোধা নাই ন মানে এড কৰিলে কো প্ৰবলেম আমাক কোৱেশ্চনৰ কি হৈছে হোৱাট ইজ দা ক্যালকুলেট দা বাইট ৰিকুৱায়াৰমেন্ট ফৰ ষ্টৰিং আমাক এইটো ষ্ট'ৰ কৰিবৰ কাৰণে আমাক হৈছে কিমানটা বাইট হলে ভাল হ'ব ৰাইট আমি 2 বাইটছত কম হৈ যাব বিকজ 2 বাইটছ যদি লওঁ আমাৰ 4টা বিট ইয়াতে এক্সট্ৰা বাসি থাকে তো হেতুটোক আমি ল'ব নোৱাৰো তো আমি কি কৰিম আৰু এটা এক্সট্ৰা বাইটে লৈ লওঁ আৰু স্পেচ বহাই দিলো স্পেচ বহাই দিলেতো কোনো প্ৰবলেম নাই সৰু বস্তুটো ধুনীয়াকৈ ল'ব পাৰিম তো আমি কম যে সেই নাম্বাৰটো যোনটো আমাক দিয়া হৈছে আমাক দিছে 8,46,569 এই ডেসিমেল নাম্বাৰটোক যদি আমি ষ্ট'ৰ কৰো ক'তবা তো আমাক তেনে কিমান লাগিব মিনিমাম 3 বাইটছ লাগিব 3 বাইটছ যদি আমাৰ তাত থাকে তেনেহলে আমি ইয়াক ইজিলি ষ্ট'ৰ কৰিব পাৰিম এতিয়া মেবি হ'ব পাৰে বহুতৰে এই প্ৰসেছটো ভালদৰে ক্লিয়াৰ নহল তো ইয়াৰ আৰু এটা অল্টাৰনেটিভ টেকনিক আছে সেম আনসাৰে পাম তো হেতু অলপ ইজিয়াৰ টেকনিক হয় তো হেতুত কি হৈছে সো এগেইন আমি লেটস সে 8,46,516 আমাক দিছে এই ডেসিমেল নাম্বাৰটো আমি কি কৰিম এই ডেসিমেল নাম্বাৰটোৰ বাইনাৰী কোডেড ডেসিমেল লৈ যাম হেতুটো একেবাৰে সিম্পল বাইনাৰী কোডেড ডেসিমেলটো কি ইচ ডিজিটক আমি 4 বিট বাইনাৰীত লিখিম তো 8 যদি দি আছে 8 ৰ বিসিডি কি হৈছে 1000 4 ৰ কাৰণে কি হৈছে 4 ৰ কাৰণে হৈছে 0100 6 ৰ কাৰণে হৈছে 0110 then 5 ৰ কাৰণে হৈছে 0101 then again 6 ৰ কাৰণে হৈছে 0110 and 9 ৰ কাৰণে হ'ব 1001 হৈ গ'ল আমাৰ তো এতিয়া যদি কাউন্ট কৰো আমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 24 টা আছে এতিয়া আমি কি কৰিম ধুনিয়াকৈ 8টা বিটৰ আমি এটা কাম কৰিম গ্ৰুপিং কৰিম তো এইটো এটা 8টা বিট লৈছো
তাৰপিছত ইয়াতে আমি 8টা বিট লৈছোঁ এণ্ড ইয়াতে থাকি যোৱা এইখিনি 8টা বিট লৈছোঁ হৈ গ'ল পটাপট হৈ গ'ল 8টা বিটটো আমি জানো 8টা বিটৰ কাৰণে 1 বাইট হৈছে তো এইটো কাৰণে 1 বাইট এইটো কাৰণে 1 বাইট আৰু এইটোৰ কাৰণে হৈ যায় আমাৰ 1 বাইট তো তাৰমানে আমাৰ টোটেল কেইটা বাইট আছে 1 + 1 + 1 ইকুৱেলছ টু হৈ যাব আমাৰ 3টা বাইট তো 3টা বাইট যদি থাকে তেনেহ'লে আমি ইজিলি 8,46,569ক আমি ষ্ট'ৰ কৰিব পাৰিম